আৰু ইতিমধ্যে আমি জনাইছো যে আজি অৱসৰ গ্ৰহণ কৰিব আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আৰু নতুন ডিজিপিৰ দায়িত্ব গ্ৰহণ কৰিব জিপি সিঙে। বৰ্তমান আইন শৃংখলাৰ এছডিজিপি জিপি সিং চতুৰ্থ অসম আৰক্ষীৰ বাহিনীৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ আছে বিদায় অনুষ্ঠান আৰু তাৰ পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই আহিছো। ভাস্কৰজ্যোতি মহন্তৰ পৰা আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিব জিপি সিঙে আৰু ভাস্কৰজ্যোতি মহন্তৰ তেওঁৰ কাৰ্যক্ৰমণিকাৰ যি সেই সন্দৰ্ভত ইতিমধ্যে পোনপটীয়া সম্প্ৰচাৰ আমি এই মুহূৰ্তত লৈ গৈছো পোনপটীয়াকৈ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ৰ এই অনুষ্ঠানৰ মাজত ডক্টৰ এল.আৰ. বিষ্ণই, ladies and officers of the ranks ranging from special DG to ADGs and IGPs, DIGs, superintendents of police, the COs, and more বিভিন্ন বৰ্গৰ পুলিচৰ বিভাগৰ কৰ্মচাৰীসকল আৰু आज का इस शानदार परेड में हिस्सा लेते हुए आप लोग जो असम पुलिस का गौरव बढ़ाया है, आप परेड पार्टिसिपेंट को मेरा हार्दिक धन्यवाद। ये जो परेड आप लोग प्रदर्शन कर रहे हैं, इसका मतलब बहुत कुछ होता है। हाल ही में मैंने जीपी सिंह से बात कर रहा था, परेड का जरिए काफी कुछ मैसेजिंग किया जाता है। एयरफोर्स का जो मनोबल है, एयरफोर्सेस का जो डिसिप्लिन है, फोर्सेस के जो ट्रेडिशंस है, इसको बरकरार रखते हुए परेड जब शानदार तरीका से प्रेजेंट किया जाता है, तब उस फोर्स का गरिमामय इतिहास को सम्मान किया जाता है। आप लोग ये काम किया बहुत ही खूबी से, मैं आपको दोबारा धन्यवाद करता हूं। और इस परेड प्रैक्टिस का पीछे जो लोग उस्ताद लोग हैं, जो सीनियर ऑफिसर्स हैं, जो काफी कोशिश के बाद इस असम पुलिस का परेड जो है, मार्च पास्ट जो है, एक लेवल तक ले आने के लिए सक्षम हुए हैं, सभी को मेरी तरफ से हार्दिक बधाई। আপোনালোকে সকলোৱে গম পাইছে, এইটো এটা ড্ৰিলৰ নিচিনা। একচুৱেলি চাকৰিত জইন কৰে আৰু এটা দিনৰ পিছত চাকৰিৰ পৰা অৱসৰ ল'ব লাগে। There is nothing much to do about it, nothing much to read about it, nothing much to get emotional about it. It is the way it is, like, you know, নিয়ম কানুনবোৰ বনাই দিয়া হৈছে, সেইমতে কোনোবাই এটা বিশেষ চাকৰিত জইন কৰিছে। কিন্তু অসম পুলিচৰ আমাৰ কেছবোৰ অলপ বেলেগ। দিছ ইজ নট এ মিয়াৰ চাকৰি। আমি কেৱল চাকৰি কৰি থকা নাছিলো, বা আপোনালোকে চাকৰি নকৰে। পাৰ্চনছ লাইক জিপি, পাৰ্চনছ লাইক বিষ্ণই, এইবিলাক মানুহে কেৱল চাকৰি কৰা মানুহ নেকি? বা ময়ো তেনেকে ভাবো। It's much more than a চাকৰি that you do. We take a salary, all right. আমি যিখিনি ফেচিলিটিজ পাব লাগে সেইখিনি পাওঁ। গতিকে because this particular force, Assam Police, has given us so much, আমাক ইমানখিনি দিছে, আমাক এটা জীৱন ভিক্ষা দিছে, মানুহক সেৱা কৰিবলৈ এটা সুবিধা দিছে, আমাক স্বাচ্ছন্দ্য দিছে, আমাক আনন্দ দিছে। আৰু কেতিয়াবা সমাজৰ সেৱাৰ সময়ত, দেশৰ কাৰণে কাম কৰাৰ সময়ত নিজৰ জীৱন উৎসৰ্গা কৰি আমাক মনত বেদনাৰে মৰ্মাহত কৰিছে, কিন্তু আমাৰ বুকুত সাহসৰ বীজ ৰোপণ কৰি পেলাইছে অসম পুলিচে। গতিকে অসম পুলিচটোৰ প্ৰতি আমি সকলোৱে, অসম পুলিচ এই মূৰ্ত ধাৰণাটোৰ প্ৰতি, এইটো কেৱল কিছুমান মানুহৰ সমষ্টিয়ে নহয়। অসম পুলিচটো হ'ল এটা ফিলচফি, এটা ৱে অফ লাইফ, এটা ৱে অফ ছাৰ্ভিচ। আৰু সেই ফিলচফি, সেই ৱে অফ লাইফ, ৱে অফ ছাৰ্ভিচটোৰ প্ৰতি মই হাজাৰবাৰ চেলিউট কৰি যাম চাকৰি জীৱনত, আৰু চাকৰি শেষ হোৱাৰ পিছতো এই আই উইল কণ্টিনিউ টু বি এ পাৰ্ট অফ আছাম পুলিচ। গতিকে এটা কথা, যোৱা 3টা বছৰত মই অলপ ভাগ্যৱান হলো। আচলতে বৰ ইণ্টাৰেষ্টিং সংযোগ কিছুমান হৈ পৰিলে। মই চাকৰি জইন কৰা সময়তে দিল্লীৰ পৰা
মোৰে প্ৰবেশনাৰ মই এডিশনেল এছপি থকা সময়ত প্ৰবেশন কৰি থকা জিপি সিং নামৰ ব্যক্তিজন অসমত আহিলে তাৰ পিছত আমি কিছুমান সপোন দেখিছিলো বহুত দিন কথা পাতি থাকিছিলো আগৰ পৰা এইটো হলে কিমান ভাল হ'ব এইটো হলে কিমান ভাল হ'ব এনেকে যদি ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ ডেভেলপ হয় কিমান ভাল হ'ব আমাৰ কেছবোৰ কেলে বাৰু নাটৰে আমি কেৱল এইটোকে ফোকাস কৰি আছো ইত্যাদি ইত্যাদি আমি আগতে বহুত বছৰ বছৰ ধৰি কথা পাতি আহিছো অকল জিপি সিঙৰ লগতে নহয় বিভিন্ন বৰ্গৰ আমাৰ সহকৰ্মীসকলৰ লগত সিপাহীৰ পৰা হাবিলদাৰৰ পৰা সিনিয়ৰ অফিচাৰৰ পৰা এপিএছ অফিচাৰখিনিৰ লগৰ পৰা আমি কিছুমান সপোন দেখি থাকিছিলো এই সপোনবোৰ বাস্তৱায়ন নহয় অলপ হয় সুসুক সামাক্য অলপ কেতিয়াবা এটা হয় কিন্তু বেসিক্যালি যেটো আমূল পৰিৱৰ্তন যেটো অসম পুলিচে দপদপাই ফুৰিব পৰা জগত সভাত যেটো ধৰণৰ পৰিৱৰ্তনৰ কথা আমি সপোন দেখিছিলো সেইটো হৈয়ে নুঠিছিলে বহুত কষ্ট কৰি কিন্তু এটা কথা আমি অনস্বীকাৰ্য যোৱা 1.5 বছৰত অসমৰ মুখ্যমন্ত্ৰীৰ ভাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লোৱাৰ পিছত এই সংযোগখিনি এটা মণিকাঞ্চনৰ সংযোগ হৈ পৰিলে আমাৰ সপোনবিলাক এটাৰ পিছত এটাকে যেতিয়া আমি বাস্তৱায়নৰ পথত আগবঢ়াই লৈ যাব পাৰিলো কাৰণ আমি ভাল বেকিং পালো আৰু আমাৰ ফালৰ পৰা আমাৰ অফিচাৰ সকলে যি ধৰণেৰে নিজকে এৰি দিলে কাম কৰাত নিজকে খপি দিলে সেইটো এটা আশ্চৰ্যকৰ বিষয় কাৰণ যি ধৰণৰ সাৰ্ভিস পালো আমি সিনিয়ৰ অফিচাৰৰ পৰা সিপাহীৰ পৰা 4th গ্ৰেডলৈকে this has been an amazing period আৰু এই সপোনবোৰ বাস্তৱায়নৰ ক্ষেত্ৰত আমি আগবাঢ়িছো যোৱাকালি আমি আৰক্ষীৰ অসম গুৱাহাটীত থাকিব এটা বিশ্ৰাম গৃহ নাই তেতিয়া আমি হেতু ইনগ্ৰেট কৰি থাকোতে মই জিপি সিঙে কথা পাতিছো যে আমি তেলেংগানাৰ সমকক্ষ আমি কিয় হ'ব নোৱাৰিম আমি যেটো পেছত আগবাঢ়িছো আমি তেলেংগানাৰ নিচিনা বেষ্ট অফ ইণ্ডিয়ান পুলিচ হ'বলৈ গৈ আছো আৰু হেতুত আমাক কোনেও ৰুধিব নোৱাৰে আমাৰ সলিড ফাউণ্ডেশ্যন has been already laid and I wish GP Singh all the very best. It is only a matter of time that all this will be achieved. গতিকে মোৰ কাৰণে এটা satisfying moment because যি ধৰণৰ মই মৰম পালো আমাৰ নিম্ন বৰ্গৰ পৰা বিশেষকৈ চতুৰ্থ বৰ্গৰ পৰা আমাৰ সিপাহী সকলৰ পৰা আমাৰ বিভিন্ন ধৰণৰ এনচিও জেচিও সকলৰ পৰা আমাৰ সাব ইন্সপেক্টৰ সকলৰ পৰা ইন্সপেক্টৰ সকলৰ পৰা আমাৰ ফ্যামিলি লাইনৰ মানুহখিনিৰ পৰা আৰু এপিএছ অফিচাৰ সকলৰ পৰা আমাৰ আইপিএছৰ বিভিন্ন বৰ্গৰ অধিকাৰী সকলৰ পৰা মই ভাবিছো মই ভাগ্যৱান ঈশ্বৰে মোক এইটো বৰ ধুনীয়া এটা অপৰচুনিটি দিলে যে তেওঁলোকৰ মই মনৰ জগতখনত প্ৰৱেশ কৰিব পাৰিলো অলপ হলেও তেওঁলোকৰ মনোজগতত মই অকমান খাস পেলাবলৈ সক্ষম হলো এইটো মোৰ কাৰণে পসিবল হোৱা নাই যিখিনি কামৰ কথা কোৱা হৈছে এইবোৰ মই কৰা বুলি কোৱাটো অনুচিত হ'ব It is Team Assam Police which has been doing it. Is it possible for a mere individual to do anything on his own? Unless all of us put our bit together and put in the best of effort towards a glorious future. Hetu holehe to possible hobo. Etia hidina jigita ami compassionate appointment or certificate 72 খন বিতৰণ কৰিলো আৰু 122 খন অলৰেডি সেই বিতৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে গৈ আছে শৰ্মিষ্ঠাই খুব ভাল কাম কৰি আছে আমাৰ এডমিনিষ্ট্ৰেশ্যন ব্ৰাঞ্চ এই ক্ষেত্ৰত যথোপযুক্ত কামখিনি কৰি আছে আমি যিখিনি ট্ৰান্সপাৰেন্সি আনিবলৈ চেষ্টা কৰিছো স্বচ্ছতা ট্ৰান্সফাৰ পোষ্টিংতে হওক আমাৰ ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰতে হওক আমাৰ বিভিন্ন কথাবাৰ্তাতে হওক আমি যিখিনি টেকনলজিক্যাল আপগ্ৰেডেশন কৰিবলৈ চেষ্টা কৰি আছো সিআইডিৰ
এক্সপানশ্যনৰ ক্ষেত্ৰতে হওক CCTNS ICJSৰ ক্ষেত্ৰত আমি যিখিনি এক্সপানশ্যন কৰিবলৈ সক্ষম হৈছোঁ CID-টোক এটা বিকশিত ৰূপত আমি পাবলৈ সক্ষম হৈছোঁ সেইটোৰ বাদেও এতিয়া কিছুমান এপ ডেভেলপমেণ্ট কৰা হৈ আছে হৰমিত সিঙে এই ক্ষেত্ৰত যথেষ্ট চকু দি আছে আৰু এইটো আমি পালেগে আমি সিটিজেন চেন্ট্ৰিক যিটো সেৱাৰ প্ৰতি আগবাঢ়ি গৈছোঁ সেইটোৰ ফালে আমি সক্ষমতাৰে দৃঢ় খোজ পেলাব পাৰিম ইমান দিনে অসম পুলিচে ইনসাৰ্জেন্সি অৰিয়েণ্টেড ফ'ৰ্চ বুলি আমি পৰিচিত আছিলোঁ We are second to none as far as anti-insurgency capability is concerned. আমাৰ কমাণ্ডোসকল আমাৰ বেটেলিয়নৰ চিপাহীসকল আমাৰ সকলো অধিকাৰীসকল তেওঁলোকৰ যি বীৰগাথা তেওঁলোকে যিখিনি কাম কৰিছে তেওঁলোকে অসমবাসীৰ কাৰণে দেশ মাতৃক ৰক্ষা কৰিবৰ কাৰণে নিজৰ প্ৰাণ আহুতি দিবলৈ যি কুণ্ঠাবোধ কৰা নাই সেই অফিচাৰসকলে নিজকে দেখুৱাই দিছে অসম পুলিচ ভাৰতবৰ্ষৰ কোনো পুলিচতকে দ্বিতীয় নহয় when it comes to anti-insurgency, anti-terror operations. মই এই মুহূৰ্তত সেই বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ যিসকলে তেওঁলোকৰ নিজৰ প্ৰাণ কৰ্তব্যৰ বেদীত আহুতি দিছে আৰু দেশ মাতৃকাৰ সেৱা কৰি গৈছে আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ প্ৰতি অলপ হ'লেও আমি যদি কিবা এটা কৰিব পাৰিছোঁ সেয়া এটা বৰ সন্তুষ্টিৰ কথা আৰু কৰিবলৈ বহুত বাকি সেইখিনিও নিশ্চয় কৰিব পৰা যাব আৰু যিখিনি গাত গুলি লাগি আছে যাৰ গাত বোমৰ আঘাত প্ৰাপ্ত হৈ আছে তেওঁলোকৰ প্ৰতি আমি কি কৰিব পাৰিছোঁ আমি কিঞ্চিত কাম কৰিবলৈ চেষ্টা কৰিছোঁ সকলোৰে সহযোগত পুলিচ হেডকোৱাৰ্টাৰত এতিয়া যি এটা সাধাৰণ ষ্টীল এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে ধমকৈ বাতৰিৰ মাজলৈ অসম সাহিত্য সভাৰ অধিৱেশনৰ মাজতে নাৰায়ণপুৰ খামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত মেডাম মেফি উদযাপন পূৰ্বপুৰুষক স্মৰণ কৰি টাই আহোমসকলে আয়োজন কৰিছে মেডাম মেফিৰ ফুৰাংলুং পূজাৰে ধৰিত্ৰীৰ দেৱতাক আৰাধনা টাই আহোম জনগোষ্ঠীয় লোকসকলৰ আৰু এই মুহূৰ্তত সঞ্জীৱ লাহন আছে পোনপটীয়াকৈ সঞ্জীৱ যিহেতু অসম সাহিত্য সভাৰ অধিৱেশন চলি আছে তাৰ মাজতে আজি মেডাম মেফি উদযাপন কৰা হৈছে সঞ্জীৱ ৰশ্মিতা প্ৰথম কাৰ্যসূচী আছিলে নামঘৰ দ্বাৰ উদ্ঘাটন আৰু তাৰ পিছতেই মণিকাঞ্চন ক্ষেত্ৰত নাৰায়ণপুৰৰ অসম সাহিত্য সভাৰ ৬৭তম যি অধিৱেশন আছে মণিকাঞ্চন ক্ষেত্ৰত মেডাম মেফি উদযাপন কৰা হৈছে মই পোনে পোনে মোৰ সহযোগী সহায়ত দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিম এয়া হ'ল মেডাম মেফিৰ পৰিৱেশ ইতিমধ্যে পতাকা উত্তোলন হৈ গৈছে ইয়াৰ পিছতে আছে মৈদাম তৰ্পণৰ কৰিবলৈ সকলো আগবাঢ়িছে দেখা পোৱা গৈছে যে যিসকল আহোম লোক আছে তেওঁলোকে জাতীয় তেওঁলোকৰ সাজপাৰ সেই সাজপাৰ পৰিধান কৰি অসম সাহিত্য সভাৰ দ্বিতীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু এটা কথা ক'ব লাগিব ৰশ্মিতা যে চাওক অসম সাহিত্য সভাৰ মূল কাৰ্যসূচীৰ মাজতে আজিৰ দিনটোত যিহেতু আহোমসকল য'তে আছে তাতে মেডাম মেফি উদযাপন কৰিছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি সাহিত্য সভাৰ মূল কাৰ্যসূচীৰ লগতে সংগতি ৰাখি আজি এই মণিকাঞ্চন ক্ষেত্ৰতো মেডাম মেফি উদযাপন কৰা হৈছে মোৰ লগত ইয়াৰ উদ্যোক্তা আছে কথা পাতিবলৈ যত্ন কৰিম যে চাওক অসম সাহিত্য সভাত মেডাম মেফিৰ দৰে এটা আমাৰ আহোমসকলৰ যিটো অনুষ্ঠান ইয়াত সংযোগ কৰা হৈছে নিতান্ত এটা ইতিবাচক দিশ বুলি ক'ব পাৰি কি কয় আপুনি হয় এইটো এটা বৰ ইতিবাচক দিন সমগ্ৰ অসমৰ অৰ্থাৎ অসমৰ আহোম জাতিৰ বাবে এটা আজিৰ দিনটো অতি তুলনামূলকভাৱে আমি আচৰিত আৰু আমাৰ আহোমৰ যিটো মে মানে তৰ্পণ কৰা দাম মানে মৃতকৰ যিটো আমি পূজা অৰ্চনা কৰোঁ আজিৰ দিনটোত আহোমৰ আচলতে মৃতক শলিতা জ্বলোৱা বুলি কয় বহুতে উপমা দিয়ে আচলতে আমি শলিতা জ্বলোৱা অৰ্থাৎ আমি মৃতকৰ পৰা যিবিলাক আমি পাব লগা আশীৰ্বাদ উপৰিপুৰুষৰ আশীৰ্বাদ আমি ল'ব লগা আশীৰ্বাদ আজিৰ দিনটোতে হয় আৰু আজি এই মণিকাঞ্চন ক্ষেত্ৰত অসম সাহিত্য সভাত আমাৰ যি মেডাম মেফি আজি সুকলমে পৰিচালনা কৰাত এই সাহিত্য সভাৰ সভাপতি তথা এই অঞ্চলৰ অৰ্থাৎ আমাৰ সমগ্ৰ এই অনুষ্ঠানটোৰ প্ৰতি অৰিহণা যোগোৱা আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা দেৱেও ইয়াত উদগনি জনাইছে যে আমাৰ এই সাহিত্য সভাতে আকৌ কথা পাতিম আইচিং লাও যিহেতু চলি আছে আইচিং লাওটো আমাৰ দৰ্শকসকলক পোনপটীয়াকৈ আমি সোমাই ল'ব বিচাৰিছো এই আহোমসকলৰ প্ৰাৰ্থনা মূল
প্ৰাৰ্থনা গীত আইচিংলাও পৰিৱেশন হৈ আছে। গতিকে পোনে পোনে আমাৰ দৰ্শকসকলক মেডাম মেফিৰ পৰিৱেশ লগতে অসম সাহিত্য সভাৰ ষষ্ঠ শতিকাৰ অধিৱেশনৰ লগত সংযোগ কৰা মেডাম মেফিৰ সমগ্ৰ অনুষ্ঠান পোনপটীয়াকৈ দেখুৱাই থাকিবলৈ যত্ন কৰিছো। Simpromuhum halai bet hapin bet rafuratara along sikiarani pan boimyo syauka Saudara, sikiarani panboimu saukau. হয়, এয়া হ'ল মেডাম মেফিৰ মূল অন্যতম একদম এৰা বনোৱাৰ কাৰ্যসূচী মৈদাম দৰ্শন আৰু লগতে মৈদামৰ কাষত আইচিংলাও পৰিৱেশন কৰিছে গাইছে আৰু যিসকল আহোম আছে তেওঁলোকে আজিৰ দিনটোতে উপৰি পুৰুষৰ যি আশীৰ্বাদ ল'বলৈ যত্ন কৰে আৰু উপৰি পুৰুষৰ স্মৰণ কৰে। মই এইবাৰ দেখুৱাবলৈ যত্ন কৰিম যি ভিতৰত আচলতে চাউথ ইণ্ডিয়ান অস্থায়ীভাৱে ইয়াত প্ৰস্তুত কৰা হৈছে তাৰ ভিতৰৰ পৰিৱেশ মই দেখুৱাবলৈ যত্ন কৰিম। ইয়াত সকলোখিনি আচলতে লখিমপুৰৰ পৰা ইয়াত দেখুৱালে সঞ্জীৱ লাহনে কেনেধৰণে আচলতে অসম সাহিত্য সভাৰ এই মণিকাঞ্চন ক্ষেত্ৰতো মেডাম মেফিৰ উদযাপন কৰা হৈছে পূৰ্বপুৰুষক স্মৰণ কৰি। এনেদৰে টাইম আহোমসকল এনেদৰে মেডাম মেফি উদযাপনত ব্যস্ত হৈ পৰিছে। ফুল আৰু পূজাৰে ধৰিত্ৰীৰ দেৱতাক আৰাধনা কৰিছে টাই আহোম জনগোষ্ঠীয় লোকসকলে। আৰু ইয়াৰ লগতে সমস্যা লাইভৰ পৰা বিদায় লোৱাৰ নমস্কাৰ।